এখেত হৈছে জান বৰা আৰু আজিৰ পৰা প্ৰায় 22 বছৰ পূৰ্বে তেওঁ এটা ভৰি হেৰুৱাইছিল। আজি 15 বছৰ ধৰি তেওঁ এটা ভৰিৰ অবিহনে এই গুৱাহাটী মহানগৰত ব্যস্ত গুৱাহাটী মহানগৰখনত তেওঁ অটো চলাই জীৱন নিৰ্বাহ কৰি আছে। আপোনাৰ এই ভৰিখন লৈ যোৱা 15 বছৰে আপুনি আপোনাৰ পৰিয়াল চলাবলগীয়া হয়। আপোনাৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে, আপোনাৰ ছোৱালী এজনী স্কুলত আছে। কেনেকৈ সম্ভৱ হয়, কেনেকৈ মিলাই ইমান কষ্ট কৰি? প্ৰত্যেকে কিবা নহয় কিবা এটা ধৰক আগবাঢ়িব পাৰে যদিহে জীৱনটো এটা মানে নতুন ষ্টেপত লৈ যাব বিচাৰে। আৰু একচুৱেলি মই মোৰ নিজৰ জীৱনটোক লৈ মই সুখী, কিন্তু এটা সময়ত এনেকুৱা এটা পৰ্যায় আছিল, মোৰ ভাইটিও সৰু আছিলে। তো ইনকামৰ মূল ছাইডটোৱে মই আছিলোঁ ক'ব গ'লে এটা সময়ত। তো সেইখিনি সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। আগতে অটোখনৰ ধৰক যিটো এটা ইনকাম আছিলে, সেই ইনকামটো এতিয়া বৰ্তমান নাই। তথাপিতো আমাৰ ধৰক যিখিনি আমাৰ চিনাকি মানুহ, তেখেতসকলে মানে স্কুল ডিউটিয়ে হওক নতুবা অফিচ ডিউটিয়ে হওক, এনেকৈ কিছুমান মানে ডিউটিৰ জৰিয়তে আমি এটা মান্থলি কিবা এটা সৰু সুৰাকৈ ঘৰখন চলাই নিব পৰা কৰি চলি আছোঁ। আৰু আপোনাৰ দুখন হাত, দুখন ভৰি আৰু চকু দুটা ভালে থকাৰ পাছতো যদি কেতিয়াবা জীৱন ৰৈ গৈছে, তেনেহ'লে আপুনি আমাৰ এই প্ৰতিবেদন চাওক। মই দেখুৱাম সতীৰ্থ হিতেশে দেখুৱাব এজন বিশেষ অটোৱালা, গুৱাহাটী মহানগৰীৰ মাজমজিত থকা এজন বিশেষ অটোৱালা আজি আমি কাহিনী ক'ম। এখেত হৈছে জান বৰা আৰু আজিৰ পৰা প্ৰায় 22 বছৰ পূৰ্বে তেওঁ এটা ভৰি হেৰুৱাইছিল। এটা ভৰি দুৰ্ঘটনাত পতিত হৈ তেওঁ হেৰুৱাইছিল আৰু তাৰ পাছত আজি 15 বছৰ ধৰি তেওঁ এটা ভৰিৰ অবিহনে এই গুৱাহাটী মহানগৰত ব্যস্ত গুৱাহাটী মহানগৰখনত তেওঁ অটো চলাই জীৱন নিৰ্বাহ কৰি আছে। আচৰিত, কাৰণ তেওঁৰ এটা এতিয়া কৃত্ৰিম ভৰি লাগি আছে। সতীৰ্থ হিতেশ শৰ্মাই দেখুৱাব। হিতেশ আপুনি দেখাওক। এয়া হৈছে তেওঁ এটা কৃত্ৰিম ভৰি লাগি আছে আৰু এই কৃত্ৰিম ভৰিটোৱে তেওঁ বিগত 15 বছৰে তেওঁ এই যিখন সদাব্যস্ত গুৱাহাটী মহানগৰ, সেই সদাব্যস্ত গুৱাহাটী মহানগৰখনত তেওঁ সংগ্ৰাম কৰি গৈছে এই অটোখনৰ জৰিয়তে। মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ এই যি সংগ্ৰামৰ গাথা, সেই সংগ্ৰামৰ গাথা তেওঁৰ পৰাই শুনিবলৈ মই প্ৰয়াস কৰিম। মই নামটো আপোনাৰ ক'লোৱেই। কেনেকৈ হেৰুৱাবলগীয়া হ'ল আপুনি ভৰিখন? আপোনাৰ মোৰ আপোনাৰ 2002 চনত আপোনাৰ মানে একচুৱেলি চাইকেলৰ পৰা পৰিছিলোঁ। পৰি কিনে মোৰ আঁঠু মানে অলপ বেয়াকৈ জখম হৈছিলে। মেডিকেল ট্ৰিটমেণ্ট কৰিলোঁ প্ৰথমে, তাৰপিছতে আমাৰ পাটনা গুৱাহাটীৰ পৰা ৰেফাৰ কৰা হ'ল। তাৰপিছত আপোনাৰ পাটনাতে এই ভৰিটো মানে কাটিব লগা হ'ল। আৰু হয়, কিমান বছৰ হৈ গ'ল আপোনাৰ এইটো? আপোনাৰ 2002 মানে কটা গৈছিলে এইটো। তো এতিয়া 2025, 23 বছৰ হৈ গ'ল। হয়, 23 বছৰীয়া এটা দীঘলীয়া সময়। আৰু আপুনি কিমান বছৰ হৈ গ'ল এই অটোখন চলাই থকা? মই এই অটোখন 2010 মানে পৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা চলাই আছোঁ। মই যেতিয়া আপোনাৰ পৰিয়ালৰ সৈতে কথা বতৰা পাতিছিলোঁ, তেতিয়া গম পাইছোঁ যে আপুনি আপোনাৰ এই ভৰিখন লৈ যোৱা 15 বছৰে আপুনি আপোনাৰ পৰিয়াল চলাবলগীয়া হয়। আপোনাৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে, আপোনাৰ ছোৱালী এজনী স্কুলত আছে। কেনেকৈ সম্ভৱ হয়, কেনেকৈ মিলাই ইমান কষ্ট কৰি? তো মই মানে কি, মই নাজানো, মোৰ ওপৰত হয়তো মোৰ মা দেউতাৰ মানে এটা আশীৰ্বাদৰ হাত আছে। তো তেওঁলোকৰ সাহসত মই যথেষ্ট সাহস পাইছোঁ। জীৱনটো মানে এটা নতুন ৰূপত আগুৱাই লোৱাৰ মানে সাহস পাইছোঁ। আৰু কি ক'ম আৰু, মানে একচুৱেলি মোৰ নিচিনা বহুত মানুহ আছে। আৰু মই ভাবোঁতো মই যেনেকৈ চলি আছোঁ, তেওঁলোকেও তেনেকৈ এটা সাহসী উদ্যম এটা লৈ কিনে জীৱনটোক এটা নতুন ৰূপ দি কিনে মানে চলাব পাৰে। প্ৰত্যেকে কিবা নহয় কিবা এটা ধৰক নিজৰ এটা হেয়ত আগবাঢ়িব পাৰে যদিহে জীৱনটো এটা মানে নতুন ষ্টেপত লৈ যাব বিচাৰে। আৰু আপোনাৰ দৰে এনেকুৱা যদি মই চাওঁ, হিতেশে দেখুৱাব, এখন ভৰি হেৰুৱাৰ পাছত বহু মানুহে খুজি মাগি খাবলৈ বেছি ভাল পায়, বা ভাল পায় বুলি মই নকওঁ, কাৰণ তেওঁলোকৰ এটা কষ্টকৰ জীৱন হৈ পৰে। সেই সময়খিনিত খুজি মাগি খায় নাইবা বেলেগ ধৰণৰ কাম কৰে। কিন্তু আপুনি গাড়ী চলোৱাৰ যিটো এই বৃত্তিটো কিয় বাছি ল'লে আপুনি গাড়ী চলোৱাটো? সহজে মই তেনেকুৱা ভবা নাছিলোঁ, কিন্তু একচুৱেলি এইটো এটা মোৰ জীৱনৰ এটা কি বুলি ক'ম, একচুৱেলি মই অটো এখন লৈছিলোঁ মই ভাড়াত দিম বুলিহে। মই সাঁচতীয়া অলপ পইচা, কাৰণ মোৰ যিহেতু এইটো অৱস্থা হ'ল, তেতিয়া মই অলৈ তলৈ যাবৰ কাৰণে মোৰ মানে এখন গাড়ীৰো প্ৰয়োজন আছিল। তো মই ভাবিছিলোঁ তেতিয়া মানে গাড়ী এখন যদি অটো এখন ছেকেণ্ড হেণ্ড মানে লৈছিলোঁ, লৈ কিনে মই ভাড়াত দিম বুলি ভাবিছিলোঁ। আৰু মোৰ অলপ সাঁচতীয়া মানে তেতিয়া অলপ আছিলে, 35,000 টকা এটা আছিলে।
তো মই সেইখিনি উলিয়াই মই ভাবিছিলোঁ গাড়ীখন ভাড়াত দিলে অলপ দুই এটকা মানে মোৰ হাত খৰচ ওলাব লগতে, কিন্তু মোৰ ভবা ধৰণে একো নহ'ল। কিয় মই মানে লোৱাৰ দুদিনমান পিছতে মোৰ মানে গাড়ীখনৰ লগত মোৰ এটা মানে এক্সিডেণ্ট এটা হ'ল। কোনো মানুহ নহয়, মই নিজে চলাব শিকি থাকোঁতে আৰু। তো তেতিয়া মানে সেইটোৰ পৰাই মোৰ তাৰমানে মনত এটা চেলেঞ্জ আহিল যে মই কিয় নোৱাৰোঁ। তো মই বহুতে মোক বাধা কৰিছিল যে তুমি এইটো নকৰিবা বা তোমাৰ এইটো প্ৰয়োজন নাই। তো মই সেই মনত এটা মোৰ মানে চেলেঞ্জ লাগিল যে মই যিহেতু মানে কিবা এটাতো কৰিব লাগিব, মই মানে চলাব চেষ্টা কৰিলোঁ। আমাৰ চানমাৰী যিখন মানে ফিল্ড আছে তাতে মই এদিন গোটেই মানে দিনটো মানে ট্ৰাই কৰি আছিলোঁ আৰু। তো তেনেকৈ মই অলপকৈ হাতত বহি উঠিলে অটোখন। আৰু তাৰপিছত মই একচুৱেলি দুচকীয়া বাহনো চলাইছোঁ, স্কুটি। তাৰপিছত মানে অটোখনতো আজি বহু বছৰৰ পৰাই মানে এটা লাগিয়ে আছোঁ আৰু চলি আছোঁ আৰু তেনেকৈ। আপুনি একদম যৌৱনত ভৰি দিওঁতেই ভৰিটো হেৰুৱাবলগীয়া আছিল। এতিয়া এটা দীঘলীয়া সময়, আজি 22-25 বছৰ হৈ গ'ল। জীৱনক লৈ কেতিয়াবা কিবা আক্ষেপ থাকে নেকি, ৰিগ্ৰেট থাকে নেকি? এতিয়া আক্ষেপ একচুৱেলি মই মোৰ নিজৰ জীৱনটোক লৈ মই সুখী। মই তেনেকুৱা এটা মানে মনত হয় মানে যিটো ধৰক নৰ্মেল আগতে এটা লাইফ পাইছিলোঁ, মোৰ জন্মগত নহয় এইটো, মানে আধৰুৱা মানে স্কুল লাইফত কিছু আগৰ কথা মনত পৰে, নপৰা নহয়। কিন্তু কেতিয়াবা আগতে মানে মনত পৰিছিল, কিন্তু এতিয়া সেই বস্তুটোৰ প্ৰতি মই লাহে লাহে মানে আঁতৰি আহিছোঁ। কাৰণ দুখ তেনেকুৱা মোৰ মনত এতিয়া সেই পৰ্যায়টোলৈ নাযাওঁ। মানে এখন যে নাই আপোনাৰ, সেইটো কেতিয়াবা ৰিগ্ৰেট নহয়? মোৰ এতিয়া ফিল নহয় একচুৱেলি, সঁচা কথা ক'ব গ'লে। কাৰণ মই এজন মানে নোহোৱাৰ মূল কাৰণটো হ'ল কি, এতিয়া মোৰ ঘৰত ধৰক মোৰ মা দেউতা, মোৰ ভাইটি, মোৰ মানে ছোৱালী এজনী আৰু মোৰ মিছেছ। তো আমি এটা পৰিয়াল, মানে এই পৰিয়ালটোৰ দেউতা মোৰ মাজতে আপোনাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিলে। তো তেখেত সুস্থ বৰ্তমান, কিন্তু এটা সময়ত এনেকুৱা এটা পৰ্যায় আছিল, মোৰ ভাইটিও সৰু আছিলে। তো ইনকামৰ মূল ছাইডটোৱে মই আছিলোঁ ক'ব গ'লে এটা সময়ত। তো সেইখিনি সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ। মোৰ একেবাৰে অন্তিমটো প্ৰশ্ন, ঘৰত ৰুগীয়া দেউতা, এজনী ছোৱালী আপুনি স্কুলত দিছে, তাৰ উপৰিও ঘৰৰ এটা সাংসাৰিক যিখিনি দায়িত্ব আপোনাৰ, সেই দায়িত্বখিনি আছে। অটোখনেদি আপোনাৰ হয় কিনে? আচলতে ক'ব গ'লে আমাৰ জীৱন বৰ্তমান অটোৰ ইমান সুবিধাজনক নহয়। তাতে আৰু আজিকালি বিভিন্ন ধৰণৰ আপোনাৰ অ'লা উবেৰ কৰি, ৰেপিডৰ কৰি বহুতখিনি মানে যান বাহনৰ মানে সুবিধা হৈছে জনসাধাৰণৰ। কিন্তু এতিয়া সেই হিচাপে আমাৰ অলপ অসুবিধা হৈছিল। আগতে অটোখনৰ ধৰক যিটো এটা ইনকাম আছিলে, সেই ইনকামটো এতিয়া বৰ্তমান নাই। কিন্তু তথাপিতো আমাৰ ধৰক যিখিনি আমাৰ চিনাকি মানুহ, তেখেতসকলে মানে স্কুল ডিউটিয়ে হওক নতুবা অফিচ ডিউটিয়ে হওক, এনেকৈ কিছুমান মানে ডিউটিৰ জৰিয়তে আমি এটা মান্থলি কিবা এটা সৰু সুৰাকৈ ঘৰখন চলাই নিব পৰা কৰি চলি আছোঁ আৰু। হয়, ক'ব কষ্ট আৰু সুখৰ মাজত চলি আছোঁ আৰু এইটো। ধন্যবাদ থাকিল। মই আচলতে সঁচাকৈ অভিভূত হৈ পৰিছোঁ যে বিগত 15টা বছৰ এখন ভৰি নোহোৱাকৈ এই সদায় ব্যস্ত গুৱাহাটী মহানগৰখনত এইদৰে এখন অটো লৈ জীৱন নিৰ্বাহ কৰা এই জানবৰা সঁচাকৈ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ এক উৎস। সতীৰ্থ হিতেশে দেখুৱালে আচলতে এখন ভৰি নহয়ও, এখন ভৰি তেওঁ যদিও নাই, তথাপিও কিন্তু তেওঁৰ যিটো উদ্যম, তেওঁৰ মনৰ যিটো সাহস জীৱনক লৈ, সেই সাহস উদ্যমক হয়তো আজি আমি ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰিম। আশা কৰিম জানবৰা এইদৰে তেওঁ যি জীৱন সংগ্ৰাম, সেই জীৱন সংগ্ৰাম তেওঁ চলাই নিয়ক। কাৰণ তেওঁ নিজেই কৈছে যে তেওঁ এতিয়া এখন ভৰি নাই যদিও তেওঁ জীৱনক লৈ এতিয়া কোনো আক্ষেপ নাই। আমিও আশা কৰিম তেওঁ আক্ষেপবিহীনভাৱে যাতে এই যিটো জীৱন, সেই জীৱনটো তেওঁ এইদৰে সুখ আৰু কষ্টৰ মাজেৰে যাতে চলাই নিয়ে, আমি তাৰেই কামনা কৰিম। কেমেৰা পাৰ্চন হিতেশ শৰ্মাৰ সৈতে দাদুল দত্ত, গুৱাহাটী নিউজ লাইভ।